আজি সোণাই ৰূপাই অঞ্চলটো মই পৰিভ্ৰমণ কৰিলোঁ আৰু যিটো লামা কেম্প আছিল সেই লামা কেম্পটো চালোঁ। ইয়াৰ ৰেঞ্জ অফিচাৰৰ গৃহটো আমি উন্মোচন কৰিলোঁ আৰু এই অঞ্চলটো যথেষ্ট সম্ভাৱনাপূৰ্ণ অঞ্চল, বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত। বন সংৰক্ষণ বা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ বন বিভাগে খুব সুন্দৰভাৱে কাম কৰি আছে। যোৱা সময়ত যিবিলাক ঠাইত গছ গছনি নাছিল তাত নতুন প্লেণ্টেশ্যন কৰিছে যোৱা বছৰ, এইবাৰ ভাল অৱস্থালৈ আহিছে আৰু ক'ত কি কৰিব লগা আছে সেই কথাখিনিও তেখেতসকলে জনাইছে। এতিয়া মই অকণমান ভিতৰলৈকে যাম, গোটেইখিনি চাই লওঁ আৰু ভৱিষ্যতৰ দিনৰ পৰিকল্পনাৰ কাৰণে নিজে চোৱাটো দৰকাৰ। আৰু সেইকাৰণে মই নিজে আহি এই অঞ্চলটো চাই গ'লোঁ, কাৰণ সেই অঞ্চলটোত এটা সময়ত এটা কেম্প আছিলে আৰু সেই কেম্পৰ পিছত যেতিয়া তাত যথেষ্ট পৰিমাণে হাতী অহাৰ দৃশ্য বন্দী হৈছিল আৰু এই কথাবিলাক একেবাৰে সকলোৱে ইয়াত দেখি থকা কথা। আমি বিচাৰোঁ যে বন্যপ্ৰাণীৰ যিখিনি জনবসতি অঞ্চল, বন্যপ্ৰাণীৰ অঞ্চল, সেই অঞ্চলবিলাক উদ্ধাৰ হ'ব লাগে যাতে তেওঁলোক জনাৰণ্যলৈ আহিব লগা নহয়। আৰু আমাৰ লক্ষ্য হ'ব যাতে বন্যপ্ৰাণীক তেওঁলোকৰ সুৰক্ষিত স্থান দি আমাৰ জন অৰণ্য অঞ্চল বা জন অঞ্চললৈকে তেওঁলোক আহিব লগা নহয়, সেইটোৱে আমাৰ মূল লক্ষ্য। আৰু সেই দিশেৰে বন বিভাগে কাম কৰি আছে আৰু ভৱিষ্যতেও কাম কৰি যাব। পৰ্যটক অহাৰ বাবে ভৱিষ্যতে পৰ্যটক অহাৰ কাৰণে প্ৰথম হ'ল যে এই অঞ্চলবিলাকৰ সুৰক্ষাটো আটাইতকৈ ডাঙৰ। বন্য অঞ্চলসমূহ সুৰক্ষাৰ পিছত যেতিয়া পৰ্যটনৰ সম্ভাৱনা থাকিব তাততো পৰ্যটন হ'ব, কিন্তু প্ৰথম হ'ল বনাঞ্চলসমূহ সুৰক্ষিত কৰা। এতিয়াও হাতীখন আকৌ বেদখল হৈ আছে। বেদখল আছে কাৰণেতো আমি আহিছোঁ। বেদখল নাই বুলি মই কোৱা নাই, বেদখল আছে, কিন্তু মোটামুটিকৈ যথেষ্ট বেদখল মুক্ত হৈছে আৰু য'ত বেদখল আছে মুক্ত কৰিব লাগিব।